এই বন্ধুসকল, আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত চাম যে আপোনালোকৰ ঘৰত যদি ছিকিউৰ প্ৰিপেইড গেছ মিটাৰ লাগি আছে, গেছ কোম্পানীয়ে প্ৰদান কৰা, সেই গেছ মিটাৰটো আমি কি ধৰণে ৰিচাৰ্জ কৰিম। বহু সংখ্যক মানুহৰ ঘৰত এই ছিকিউৰ মিটাৰটো লাগি আছে। আপুনি স্ক্ৰীণত এতিয়া দেখা পাব, তাৰ গোটেই ৰিচাৰ্জ প্ৰচেছটো গেছ চাই ল'ব। কোম্পানীৰ তৰফৰ পৰা যিসকল ব্যক্তিয়ে ৰন্ধন গেছৰ ৰন্ধন গেছৰ যোগান গ্ৰহণ কৰিছে, আজিকালি প্ৰিপেইড মিটাৰ হৈছে। এই প্ৰিপেইড মিটাৰ দুই প্ৰকাৰৰ, তাৰে এবিধ হৈছে আপোনাৰ লিবাৰ্টি ছিকিউৰ মিটাৰ। যিসকলৰ ঘৰত লিবাৰ্টি ছিকিউৰ মিটাৰ লগোৱা হৈছে, তেখেতসকলৰ মিটাৰটো দেখাত এনেকুৱা হ'ব। এইখন এখন কিপেইড হয়। তো তেখেতসকলে যাৰ ঘৰত এনেকুৱা ধৰণৰ প্ৰিপেইড মিটাৰ লাগিছে, তেখেতসকলৰ ৰিচাৰ্জৰ বাবে যিটো এপ প্ৰভাইড কৰা হৈছে, সেইটো হৈছে সহজ লিবাৰ্টি এপ। প্লে ষ্ট'ৰত উপলব্ধ আছে, তেখেতসকলে তাৰ পৰা ডাউনলোড কৰিব পাৰে। SAHAZLIBERTY, সহজ লিবাৰ্টি। সহজ লিবাৰ্টি এপটো আপোনাৰ এনেকুৱা ধৰণৰ দেখাত। এইটো এতিয়া আমি ইয়াতে এইটো এলাউ কৰিছোঁ। এপটো যেতিয়া আপোনাৰ অ'পেন হ'ব, লেণ্ডিং পেজখনত আপোনাৰ কেইটামান তথ্য আপুনি প্ৰভাইড কৰিব লাগিব বা যোগান ধৰিব লাগিব। তাৰে ভিতৰত হৈছে আপোনাৰ কনজিউমাৰ নাম্বাৰটো। কনজিউমাৰ নাম্বাৰটো আপোনাৰ 12টা ডিজিটৰ হ'ব। আৰম্ভ হ'ব তেখেত বিভিন্ন গ্ৰিডসমূহৰ বেলেগ বেলেগ ধৰণৰ নম্বৰ আছে। সেই নম্বৰবোৰ আপোনালোকক প্ৰভাইড কৰা হ'ব। আপুনি ইয়াতে কনজিউমাৰ নাম্বাৰটো ভৰাব, তাৰপিছত ছিলেক্ট কৰিব লাগিব গেছ, আৰু আপোনাৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা আছে DP ক্ৰিয়েশ্যন কৰাৰ সময়ত, সেই নম্বৰটো আপুনি প্ৰভাইড কৰিব লাগিব। OTP আহিব, যিটো নম্বৰ ৰেজিষ্টাৰ কৰা আছে, তেতিয়া আপোনালোকে লগ ইন কৰিব পাৰিব। ৰিচাৰ্জ কৰিবৰ কাৰণে ইয়াতে মিটাৰ নাম্বাৰটো আপোনাৰ দেখাই থাকিব। এইটো হৈছে মিটাৰ নাম্বাৰটো Q115863, আৰু আপুনি ৰিচাৰ্জ কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিব। তলত পাৰ্চেছ টকেন বুলি ৰিফ্লেক্ট কৰিব। এই পাৰ্চেছ টকেনত ক্লিক কৰি ধৰি ল'লোঁ 500 টকা তেখেতে ৰিচাৰ্জ কৰিব বিচাৰিছে। কেতিয়াবা এনেকুৱা ধৰণৰ অসুবিধা হয়, যদি আগত কিছু ট্ৰানজেকশ্যন যদি ফেইল হৈ থাকে, তেতিয়াহ'লে আপুনি ৰিচাৰ্জ কৰাৰ আগৰ ট্ৰানজেকশ্যনটো ডিলিট কৰিব লাগে। সেইটোও মই দেখুৱাই দিছোঁ। তেখেতৰ আগত এটা ফেইল ট্ৰানজেকশ্যন আছে, কেঞ্চেল ট্ৰানজেকশ্যন কৰিছোঁ। য়েছ কৰাৰ পিছত আকৌ নতুনকৈ আমি ইয়াত বেক হৈ ৰিচাৰ্জত গৈ আমি পাৰ্চেছ টকেন কৰিব পাৰোঁ। 500 টকা আমি এতিয়া ট্ৰাই কৰোঁ। এইটো প্ৰচিড টু পে' দেখাব, ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপুনি বিভিন্ন প্ৰকাৰে ইয়াত পে'মেণ্টটো কৰিব পাৰিব। তাৰে ভিতৰত আমি যদি QR থ্ৰুৱেদি পে'মেণ্টটো কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি ইয়াতে QR কৰিব। ইয়াত এটা অসুবিধা আছে কি, আপোনাৰ এই QR ক'ডটো আপোনাৰ স্ক্ৰীনশ্বট এটা ল'ব লাগিব, ডাইৰেক্টলি এপটোত ৰিফ্লেক্ট নহয়। আপুনি গৈ নিজৰ যিটো জিপে' আছে, জিপে'ত গৈ ইয়াত আপুনি ক্লিক কৰি আপলোড ফ্ৰম গেলাৰী কৰিলে, যিখন স্ক্ৰীনশ্বট আমি লৈছিলোঁ, সেই স্ক্ৰীনশ্বটখন আপলোড কৰি আপুনি ইয়াতে পে'মেণ্টটো কৰিব পাৰে। পে'মেণ্ট হোৱাৰ পিছত আমি ডাইৰেক্টলি এখন এপৰ স্ক্ৰীনত গুচি গ'লোঁ। পে'মেণ্ট ছাকচেছ হোৱাৰ লগে লগে ইয়াত ৰিফ্লেক্ট কৰিব। এনেধৰণে ৰিফ্লেক্ট হ'ব। অলপ সময় খালি ৰৈ দিব লাগে। পে'মেণ্টটো হোৱাৰ পিছত একো বেক কৰিব নালাগে বা আপোনাৰ টাচ কৰিব নালাগে। অলপ সময় ৰৈ দিলে অট'মেটিকেলি পে'মেণ্টটো ভেৰিফাই কৰিব। এতিয়া আপোনাৰ এইটো পে'মেণ্টটো হৈ গৈছে। ইয়াত আপুনি চাব পাৰে, এইটো আমাৰ আহি গৈছে পে'মেণ্টৰ আপোনাৰ ডাটাটো। টকেন হিষ্ট্ৰীত যেতিয়া যাব আপুনি, এতিয়া এপ্ৰিল মাহত আমি দেখিলোঁ এইটো 17 তাৰিখ, আজিৰ দিনটোত আপোনাৰ পে'মেণ্টটো হৈ গৈছে। এইটো আমি আগৰ এটা আছিল।
বন্ধুসকল, অসম গেছ কোম্পানী লিমিটেড শিৱসাগৰৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকৰ স্ক্ৰীণত দিয়া হৈছে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আৰু মানুহে এই ৰিচাৰ্চ প্ৰচেছটো শিকিব পাৰে। আৰু যদি আপোনালোকে পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।